বন্ধুবনীসকল এক্সচেঞ্জ কাৰ্ড বনাবলৈ এতিয়া আপোনাৰ নতুন পদ্ধতি এটা ওলাই আহি পৰিছে। বন্ধুবনীসকল দুটা নটিচ আহিছে আৰু নটিচকেইটাৰ মতে আপোনালোকে দুটামান এড কৰিব লাগিব এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন বনাবলৈ, যেনেকৈ আপোনালোকে স্কিলখিনি দিব লাগিব, ডিটেইলছখিনি দিব লাগিব, এডুকেশ্যন কিবা যি কাম আছে আপোনালোকে সেইখিনি তথ্য অনুসৰি আপোনালোকে তাত এড কৰিব পাৰিব। বন্ধুবনীসকল আপোনালোকে আজি এই ভিডিঅ'ৰ মাধ্যমেৰে সকলো তথ্য অনুসৰি জানিব পাৰিব। বন্ধুবনীসকল আপোনালোকে ইয়াত চাৰ্চ কৰিব এমপ্লয়মেণ্ট এক্সচেঞ্জ, ঠিক আছে। তো আপোনালোকে আহি যাব এইটো ৱেবছাইটত, যি নেকি মই আপোনাৰ ডিছক্ৰিপশ্যনত লিংকটো দি থ'ম, আপোনালোকে ডাইৰেক্ট পেজত আহিব পাৰিব। তাৰপিছত আহিব ছেভ আছ এইটো, ইয়াত এনেকুৱা ইণ্টাৰফেচ এটা আহি পৰিব, যি নেকি আপোনালোকে আধাৰ কাৰ্ড থকাটো ৰিকমেণ্ডেড হয় আৰু আধাৰ কাৰ্ড আপুনি দিব লাগিব, ঠিক আছে। তো প্ৰথমে আপোনালোকে আই ডিটো জেনেৰেট কৰিব লাগিব, চিটিজেন বা CSC অফিচিয়েল। তো আপোনালোকে ইয়াত চিলেক্ট কৰি ল'ব, আপোনাৰ ইউজাৰ আই ডি এটা বনাব লাগিব, ঠিক আছে। বন্ধুবনীসকল আপোনালোকক মই ইউজাৰ আই ডি সৈতে সম্পূৰ্ণ তথ্য অনুসৰি আপোনালোকক ইয়াত দেখুৱাবলৈ চেষ্টা কৰিম। তো এনেধৰণে আপোনালোকে এটা আই ডি ক্ৰিয়েট কৰিব লাগিব, পাছপৰ্টটো মনত ৰাখিব লাগিব, ঠিক আছে। চিম্পলি আপোনালোকৰ মোবাইল নাম্বাৰটো দিব, ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰটো, যে আধাৰ কাৰ্ডত যিটো নাম্বাৰ দিয়া থাকে সেইটোকে দিব, তাত OTP আহিব, ঠিক আছে। তাৰপিছত জেনেৰেট OTP আহিব আপোনাৰ মোবাইল ফোনটোলৈ, এটা OTP আহিব। এই OTPটো কপি কৰি পিনি আপোনালোকে চিম্পলি ইয়াত পেষ্ট কৰি দিব। পেষ্ট কৰি দিয়াৰ লগে লগে আপোনালোকক নেক্সট প্ৰচেছটো দেখুৱাই আছোঁ। ইয়াত আপোনালোকে ভেৰিফাই কৰি ল'ব OTPটো, ঠিক আছে। চিম্পলি মই ভেৰিফাই কৰি ল'ম। অকণমান আমাৰ ইয়াত নেটটো শ্ল' থকাৰ কাৰণে অকণমান অসুবিধা হৈছে। বন্ধুসকল ৰং OTP হৈ গৈছিলে, মই আকৌ পেষ্ট কৰিছোঁ, ভেৰিফাই কৰিম, ঠিক আছে। ইয়াত OTP ছাকচেছফুলি ভেৰিফাই হৈ গৈছে। এতিয়া মোৰ ইয়াত নামটো দিছোঁ, ইউজাৰ নামটো দিছোঁ, ঠিক আছে। ইয়াত 8 কেৰেক্টাৰৰ ভিতৰত আপোনালোকে পাছপৰ্টটো দিব, ঠিক আছে, দুবাৰকৈ। তাৰপিছত আপোনালোকৰ ডেট অফ বাৰ্থটো দিব আৰু ছেভ এণ্ড কণ্টিনিউ কৰিব। এইটো আপোনাৰ মেইলটোত আপোনাৰ ছেভ হৈ যাব, ঠিক আছে। মেইলটো ছাকচেছফুলি আহি যাব আৰু মেছেজো আহি যাব আপোনাৰ টেক্সট মেছেজত, ঠিক আছে। বন্ধুবনীসকল আপোনালোকৰ এতিয়া এই পেজটোত আপোনালোকে লগ ইন কৰি ল'ব লাগিব, প্ৰচিড কৰিব লাগিব। প্ৰচিড কৰাৰ পাছত আপোনাৰ নেক্সট ষ্টেপটো আহি যাব। ইয়াত আপোনালোকে লিখিব এমপ্লয়মেণ্ট এনেকৈ লিখিব এমপ্লয়মেণ্ট, তাৰপিছত আপোনালোকক এক্সচেঞ্জ, ঠিক আছে। এনেকৈ কৰি চাৰ্চ কৰি দিব, আপোনালোকৰ তাত ডাইৰেক্ট পেজটো আহি যাব এনেধৰণৰ, ঠিক আছে। মাত্ৰ 30 টকা খৰচ কৰি আপোনালোকে অনলাইন ঘৰতে বহি আপোনাৰ মোবাইল ফোনটোৰ দ্বাৰা দি আপোনালোকে এপ্লাই কৰিব পাৰিব মোবাইলতে, ঠিক আছে। বন্ধুবনীসকল আপোনালোকে এপ্লিকেশ্যন ৰেজিষ্ট্ৰেশ্যন অফ এমপ্লয়মেণ্ট এক্সচেঞ্জ, ঠিক আছে। তো 30 টকাৰ ভিতৰত আপোনালোকে মাচুল জমা কৰি আপুনি অনলাইন পে'মেণ্ট কৰি পিনি আপুনি দিব পাৰিব। তো ইয়াত টাৰ্মছ এণ্ড কণ্ডিশ্যনটো একচেপ্ট কৰি পিনি আপোনাৰ ইয়াত আধাৰ নাম্বাৰটো দিব, যেনেকৈ মই পেষ্ট কৰিছোঁ, আৰু আধাৰ OTP এটা আহিছে মোবাইল নাম্বাৰ ৰেজিষ্টাৰ থকাটোত। সেই OTPটো ইয়াত বহাই দিব। আপোনালোকে OTPটো বহাই ল'ব, বহাই পিনি ভেৰিফাই কৰি ল'ব আপোনাৰ আধাৰ কাৰ্ডখনত থকা সেইটো। ছাকচেছফুলি হৈ যোৱাৰ পাছত আপোনালোকে ইয়াৰ দ্বিতীয় এপ্লিকেণ্টৰ ইয়াত আপোনালোকৰ সকলো নাম, ঠিকনা, আপোনালোকে মাদাৰ নেম, জেনেৰেল, OBC যি হয় আপোনাৰ কাষ্টটো আপোনাক চিলেক্ট কৰিব, ঠিক আছে। তাৰপিছত আপোনালোকে কি কাম কৰে সেইটো ছেকশ্যনটো আপোনালোকে চিলেক্ট কৰিব পাৰিব। তাৰপাছতে আপোনালোকে ইয়াত দিব, এমপ্লয়মেণ্ট হয়, আনএমপ্লয়মেণ্ট হয়, আপোনালোকে হাইট কিমান আছে, আপোনাৰ ৱেইট কিমান আছে, আপোনালোকে সকলো ইয়াত ডিটেইলছখিনি দিব লাগিব, ঠিক আছে। আপোনাৰ যিটো হিচাপত হয় আপোনাৰ সেইটো হিচাপত আপোনালোকে চিলেক্ট কৰি যাব। মই ইয়াত চিলেক্ট কৰি গৈছোঁ অট'মেটিকলি। চিলেক্ট কৰি পিনি আপোনালোকে ইয়াত দিব, তাৰপিছত ছেভ এণ্ড কণ্টিনিউত ক্লিক কৰিব। আপোনাৰ যোনটো হয় সেইটো দিব, ঠিক আছে বন্ধুবনীসকল। তাৰপিছত ইয়াত এড্ৰেছখিনি দিব লাগিব, ঠিক আছে। য'ত মই থাকোঁ তাৰ ঘৰৰ নাম্বাৰটো দিব লাগিব, এড্ৰেছটো দিব লাগিব, ঠিক আছে। ইয়াত সকলোখিনি তথ্য অনুসৰি আপোনালোকে এড্ৰেছখিনি ফিল আপ কৰি ল'ব। মই ফিল আপ কৰি লৈছোঁ। ফিল আপ কৰি লোৱাৰ পাছত আপোনালোকক দেখুৱাই আছোঁ। তাৰপিছত আপোনালোকে পোষ্ট অফিচটো দিব, আপোনালোকৰ ভিলেজ টাউন দিব, পুলিচ ষ্টেচন দিব, পিনক'ডটো দিব। তাৰপিছত আপোনালোকৰ ডিষ্ট্ৰিক্টখন চিলেক্ট কৰি ল'ব, আপোনাৰ ডিষ্ট্ৰিক্ট যিখন হয় সেইখন চিলেক্ট কৰি ল'ব, ঠিক আছে। তাৰপিছত আপোনাৰ ৰুৰেল নে আৰবান হয় সেইটো চিলেক্ট কৰিব। তাৰপিছত পাৰ্মানেণ্ট এড্ৰেছটো যদি ছেম হয় নেক্সট কৰিব। নেক্সট কৰাৰ পাছত আপোনালোকে ইয়াত এডুকেশ্যন ট্ৰেইনিং ডিটেইলছটো আপুনি ইয়াত দিব লাগিব, ঠিক আছে। 10 পাছ আপোনাৰ কোনটো হয় কি হয় আপোনালোকে ইয়াত চিলেক্ট কৰি ল'ব। বৰ্ডটো চিলেক্ট কৰি ল'ব, ছাবজেক্টটো আপোনালোকে চিলেক্ট কৰি ল'ব, যি ছাবজেক্ট হয় সেইটো আপুনি চিলেক্ট কৰিব। তাৰপিছতে আপোনালোকে ইণ্ট্ৰডাকশ্যনটো
ইয়াত যিটো ষ্টাৰ মাৰ্ক আছে সেইখিনি আপুনি ইয়াত বহাই দিব। হিন্দী আছামিজ সকলোখিনি ইয়াত আপোনালোকে যিখিনি হয় আপোনালোকে সেইখিনি দিব পাৰিব। আৰু আপোনাৰ আপলোড পাছ চাৰ্টিফিকেট, আপলোড মাৰ্কছ চাৰ্টিফিকেট এইখিনি আপোনালোকে ইয়াত ফিল কৰি পিনি আপুনি ডকুমেণ্টছত গৈ পিনি আপুনি যোনটো বনাই থৈছে সেইখিনি আপুনি আপলোড কৰি দিব। আপলোড কৰাৰ পাছত আপোনালোকে কি আহিব আপোনালোকক দেখুৱাই আছোঁ। চ' বন্ধুসকল আপোনাৰ তাত এটা OTP যাব মেইল। OTP যোৱাৰ পাছত আপোনাৰ তাত নেক্সট পেজ এটা অ'পেন হ'ব। চ' বন্ধুসকল আপোনালোকে ইয়াত গুৰুত্বপূৰ্ণ আপডেট আছে, যি নেকি আপুনি ইয়াত চিলেক্ট কৰিব, লেংগুৱেজটো চিলেক্ট কৰিব। আপোনাৰ এইখিনি সকলোখিনি আপুনি ইয়াত যিটো স্কিল হয় আপুনি সেইটো আনস্কিল আছে সেইখিনিও দিব পাৰিব। এমপ্লয়মেণ্টটো আপোনালোকে ইয়াত চিলেক্ট কৰি ল'ব। আৰু ইয়াত আপোনালোকে লাষ্টত আপোনালোকে দিব লাগিব এইখিনি ডিটেইলছ, ঠিক আছে। কোৱালিফিকেশ্যন এইবিলাক যিখিনি আছে, এডুকেশ্যন এইখিনি চব দিব। তাৰপিছত আপোনাৰ যিখিনি আপোনাৰ আছে ডকুমেণ্টছ সেইখিনি ইয়াত চিলেক্ট কৰি পিনি আপোনালোকে পাছপৰ্ট চাইজ ফটো আৰু ছিগনেচাৰ ইয়াত আপলোড কৰি পিনি আপুনি নেক্সট অপশ্যনত ক্লিক কৰি আপোনাৰ পে'মেণ্টটো ছাকচেছফুলি 30 টকা মাচুল আপুনি আদায় কৰিব। তাৰপিছত এক্সচেঞ্জ কাৰ্ডখন আহি যাব 30 দিনৰ ভিতৰত।